जिंदाबाद 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 लॉन्ग लिव लॉन्ग लिव लॉन्ग लिव शिक्षा विभागक মই মাতলে নচলিব 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 গো ব্যাক গো ব্যাক গো ব্যাক শিক্ষামন্ত্রী মুর্দাবাদ 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 শিক্ষামন্ত্রী গো ব্যাক গো ব্যাক গো ব্যাক শিক্ষা বিভাগক মই মাতলে নচলিব 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 আৰু প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাসিকত নাম ভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীক আসনৰ সংখ্যা বৃদ্ধি কৰি অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে 15 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে যি প্ৰকাশ কৰিছে টেট পৰীক্ষা কেন্দ্ৰৰ তালিকা বা বৰপেটা বজালী ধুবুৰী গোৱালপাৰা দক্ষিণ হালমৰা মানকাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত টেট পৰীক্ষাৰ যি কেন্দ্ৰ সেই কেন্দ্ৰৰ পৰা বঞ্চিত কৰিছে জিলাকেইখনক আৰু তাৰ বিৰুদ্ধে লখিমপুৰৰ ৰাজপথত এনেধৰণে আমচুৱে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ পোনপটীয়াকৈ সহযোগী ইঞ্জামুলৰ যুগত ৰাজপথ অৱৰোধ কৰি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰিছে আৰু পুত্তলিকা দাহ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনেধৰণে পৰিৱেশটো দেখুৱাইছোঁ। লখিমপুৰ জিলা আমচুৰ উদ্যোগত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি টেট পৰীক্ষাৰ ক্ষেত্ৰত গেৰুৱাকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু শিক্ষা বিভাগে বা অসম চৰকাৰে যি মইমতালি প্ৰকাশ কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি অসমৰ 15 তাৰিখে অসম চৰকাৰে যিটো টেটৰ নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাত আমি দেখা পাইছোঁ যে অসমৰ 6খনকৈ জিলা আৰু সদৰক বাদ দি টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ এটা নিৰ্দেশনা প্ৰকাশ কৰিছে। গতিকে আমি নিশ্চিত হৈছোঁ যে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই আমাৰ সংখ্যালঘুসকলৰ লগত বৈষম্যমূলক আচৰণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিৰুদ্ধে আমি আজি ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। লগতে আমাৰ দ্বিতীয় দাবীটো হৈছে যে অসমত বৰ্তমান শিক্ষা বিভাগে পৰীক্ষা নপতাকৈ যিসকল ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাইছিলে সেইসকল ছাত্ৰ ছাত্ৰীক বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণে স্থান দিব পৰা নাই আৰু তেখেতসকলৰ এডমিশ্যনৰ ব্যৱস্থা কৰিবৰ দাবীত আজি আমি এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে যদি শিক্ষা বিভাগত এনেকুৱা বৈষম্যমূলক আচৰণ অতি শীঘ্ৰে পৰিহাৰ নকৰে অসমৰ সংখ্যালঘু ৰাইজৰ লগত গোটেই অসমৰ ৰাইজে আমি আমচুৰ নেতৃত্বত আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিম বুলি আজি এই প্ৰতিবাদী সভাৰ যোগেদি আমি জনাইছোঁ। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁৰ প্ৰতিটো সিদ্ধান্তই সংখ্যালঘু বিৰোধী। তেওঁৰ প্ৰতিটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ ক্ষেত্ৰত ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া যে স্বতন্ত্ৰ নহয়, তেওঁ কেবিনেট মন্ত্ৰী হ'ব পাৰে, তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঙুলিৰ ইংগিতত উঠা বহা কৰিব লগা হৈছে। ডাক্তৰ ৰণোজ পেগুৰ দৰে ব্যক্তি এজন এই শিক্ষা বিভাগৰ দায়িত্ব লোৱাৰ পাছত যে শিক্ষা বিভাগত ৰাজনীতিকৰণ হৈ আছে, শিক্ষা বিভাগৰ দৰে এটা অসমৰ অতি গুৰুত্বপূৰ্ণ বিভাগ, এই বিভাগটোত যে ৰাজনীতিকৰণ হ'বলৈ পাৰিছে আমি অতিকে আচৰিত হৈছোঁ। অৰ্থাৎ ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সাম্প্ৰদায়িক ৰাজনীতি, এই সাম্প্ৰদায়িক ৰাজনীতিৰ আঙুলিৰ ইশাৰাত ইংগিতত তেওঁ উঠা বহা কৰি পেলাই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ 6খনকৈ জিলাক টেটৰ চেণ্টাৰৰ পৰা বঞ্চিত কৰি পেলাই একমাত্ৰ সংখ্যালঘু উচ্চ শিক্ষিত নিবনুৱাসকলে যাতে ওচৰতে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দি পেলাই যাতে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হয়, এই উদ্দেশ্য আগত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কুটিল ৰাজনীতি অৰ্থাৎ শিক্ষা বিভাগৰ এই কুটিল ৰাজনীতিত তেওঁ জড়িত হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকীয়াই দিছোঁ, ভাৰতীয় সংবিধানে শিক্ষিত নিবনুৱাসকলক চাকৰি বাকৰি অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াত সম অধিকাৰ প্ৰদান কৰা আৰ্টিকুলৰ বিভিন্ন দফাত নিবনুৱাসকলক সম অধিকাৰ প্ৰদান কৰা আমি সকলোৱে জ্ঞাত। বিশেষকৈ ভাৰতীয় সংবিধানৰ আৰ্টিকুল 14 অৰ্থাৎ আৰ্টিকুল 12ৰ পৰা আৰ্টিকুল 34লৈকে যি মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ, ইয়াৰে এটা উল্লেখযোগ্য ফাণ্ডামেণ্টেল ৰাইটছ হৈছে সম অধিকাৰ, আৰ্টিকুল 14। এই সম অধিকাৰৰ পৰা সংখ্যালঘুসকলক অৰ্থাৎ উচ্চ শিক্ষিত নিবনুৱাসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বঞ্চিত কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰয়োজন হ'লে আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম, অন্যথা আমি মাননীয় উচ্চতম ন্যায়ালয় তথা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। আমি হ'ব আপুনি
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ অতি সোনকালে আপুনি আপোনাৰ সিদ্ধান্ত বাতিল কৰক শিক্ষাক অন্তত ৰাজনীতিকৰণৰ পৰা আপুনি আঁতৰি থাকক শিক্ষাৰ দৰে পবিত্ৰ বিভাগটোক আপুনি এই নিকা আৰু আপুনি এই বিভাগটোক অন্তত ৰাজনীতিকৰণ নকৰি অসমৰ সম উন্নয়নৰ কাৰণে এই বিভাগটোত আপুনি ছাত্ৰ ছাত্ৰীসকল তথা পৰীক্ষাৰ্থীসকলক সম মই বিশেষ আপোনাৰ এটা কথাই ক'ম শিক্ষাৰ ক্ষেত্ৰত ৰাজনীতিকৰণ নচলিব যিহেতু আপোনালোকে জানে যে বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘুক খালি প্ৰতাৰণাই কৰি আছে প্ৰতিটো ক্ষেত্ৰতে হওক আপোনাৰ স্কলাৰশ্বিপৰ ক্ষেত্ৰত হওক আপোনাৰ এতিয়া টেটৰ যি ছয়টা আপোনাৰ জিলা বাদ পৰিছে এই ছয়টা জিলা কি বাংলাদেশত পৰিছে নেকি অসমত থাকি পেলাই অসমৰ মানুহে যদি সম অধিকাৰ নাপায় তেনে এইখন চৰকাৰ আমি ওপৰোৱাৰ আমাৰ দৰকাৰ আৰু সকলোৱে মিলি আমি একত্ৰিত হৈ এই চৰকাৰখন আগন্তুক দিনক আমি ওপৰাই পেলাম বুলি প্ৰতিশ্ৰুতি লৈছোঁ সঁচা কথা শিক্ষাত আজি বৈষম্যমূলক নীতি অসম চৰকাৰে পৰিহাৰ কৰিছে কাৰণ সংখ্যালঘু অধ্যুষিত এলেকাত আমি যি দেখিবলৈ পাইছোঁ বিগত কাৰ্যকালত যিকেইখন জিলাৰ নাম এই টেটৰ চেণ্টাৰৰ পৰা মানে কৰ্তন কৰিছে কিন্তু বিগত দিনত এই জিলাকেইখনত টেটৰ চেণ্টাৰ আছিলে গতিকে এইটোৰ দ্বাৰা এইটো প্ৰমাণ কৰিব বিচাৰিছে যে সংখ্যালঘু অধ্যুষিত এলেকাত যিসকল উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে যাতে সংস্থাপন নাপায় তাৰ কাৰণে এটা ষড়যন্ত্ৰ অসম চৰকাৰে ৰচিছে আৰু আমি ভবা নাছিলোঁ যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মানে বৈষম্যমূলক যি নীতি এই বৈষম্যমূলক নীতি অৱলম্বন কৰিব আৰু শিক্ষা বিভাগটোক এটা কলুষিত ৰূপত নিবলৈ এটা চেষ্টা কৰিছে বিশেষকৈ প্ৰতিটো ক্ষেত্ৰতে আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰা আমি পৰিলক্ষিত আমাৰ চকুত পৰিছে গতিকে আগন্তুক দিনত যদি অসমৰ সংখ্যালঘু মানুহক আমাৰ সংখ্যালঘু উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক যদি এনেকুৱা ধৰণৰ বৈষম্যমূলক নীতি পৰিহাৰ নকৰে তেতিয়াহ'লে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ইয়াতকৈ আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ